ইফালে ৰাজ্য চৰকাৰৰ শেহতীয়া বাজেটক লৈ মহানগৰ জিলা বিজেপিৰ কাৰ্যালয়ত এক সংবাদমেল সম্বোধন কৰে মহানগৰ জিলা বিজেপিৰ সভাপতি তপন চন্দ্ৰ দাস আৰু পূব গুৱাহাটী সমষ্টিৰ বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্যই সংবাদমেলযোগে এই বাজেটক জনকল্যাণমুখী বাজেট আখ্যা দিয়ে বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্যই বাজেটখনত সমাজৰ শেষৰজন ব্যক্তিলৈকে সহায় কৰিব বুলি উল্লেখ কৰি এই বাজেটখন জনতাই বুজাত যথেষ্ট সহজ হৈছে বুলি অভিহিত কৰে পূব গুৱাহাটী সমষ্টিৰ বিধায়কজনে লগে লগে প্ৰযুক্তিৰ সদব্যৱহাৰ সন্দৰ্ভত বাজেটে কৰা ঘোষণাক আদৰণি জনাইছে কামৰূপ মহানগৰ জিলা বিজেপিৰ লগতে পূব গুৱাহাটী সমষ্টিৰ বিধায়কগৰাকীয়ে কিয়নো যদি কলে যে এইবাৰ আমাৰ বাজেটত আমি অধিক দিলো সেই কথাটো আমি কম্পাৰেটিভ স্টেটমেন্ট নাথাকিলে বুজাত টান হয় যে আগতে 10 আছিল এতিয়া আমি 12 দিলো গতিকে 10ৰ পৰা 12টো এটা জাম্প বা অন্য ৰাজ্যত ইমানখিনি হৈছে আমাৰ ৰাজ্যত আমি ইমানখিনি কৰিছো গতিকে এইখিনি আমাৰ সফলতা এইখিনি আমি নতুনকৈ কৰিব বিচাৰিছো এনেকুৱা ধৰণৰ কথাবোৰ এইবাৰৰ বাজেটখনত খুব সুন্দৰভাৱে প্ৰতিষ্ঠাপিত হৈছে মই বিত্তমন্ত্ৰী গৰাকী সিদিনাখন ব্যক্তিগতভাৱেও কৈছো যে বাইদেউ আপুনি বাজেটত যে এটা কম্পেৰিজন এটা আনিছে হেতুৰ কাৰণে কিন্তু এইবাৰ বাজেটখন বুজাত যথেষ্ট সহজ হৈছে বিভিন্ন জনকল্যাণমুখী আঁচনিবোৰ আছে এই আঁচনিবোৰৰ ধাৰাবাহিকতা ৰখা হৈছে বৰংচ এইবোৰ আৰু অধিক বৃদ্ধি কৰিবলৈ চেষ্টা কৰা হৈছে